তিনি গগৈয়ে সলনি কৰিব অসমৰ ৰাজনৈতিক পৰিৱেশ। জুবিন গাৰ্গৰ ন্যায় বিৰোধী বিজেপি অসমীয়াৰ বিৰোধী। ৰাইজৰ সহায়ত গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈয়ে বিজেপি চৰকাৰক দলিয়াব ব্ৰহ্মপুত্ৰত। এই মন্তব্যৰে শিৱসাগৰ বোকাখাট কলিয়াবৰ সমষ্টিত প্ৰচাৰ অখিল গগৈ। বিজেপি আৰু এজিপিক জাতিদ্ৰোহী আখ্যা নিৰ্বাচনী সভাত। অসমীয়া জাতিৰ আটাইতকৈ আপোন মানুহ জুবিন গাৰ্গ। কোনোবাই যদি কয় জুবিন গাৰ্গক ন্যায় লাগিব, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তেওঁলোকক NSA দিয়ে ৰাষ্ট্ৰদ্ৰোহী বুলি ঘোষণা কৰে। যি চৰকাৰে অসমৰ মানুহৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচৰা মানুহক ৰাষ্ট্ৰদ্ৰোহী বুলি ক'ব পাৰে, সেই চৰকাৰ কেতিয়াও অসমীয়া চৰকাৰ হ'ব নোৱাৰে। গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু যিমানবিলাক আমাৰ বিৰোধী পক্ষ আছোঁ, আমি সকলো একলগ হৈছোঁ। বিজেপি নামৰ এই আন্না কুণ্ডাটোক অসমৰ পৰা ঘেৰি পঠিয়াব লাগে। আৰু এই গণশত্ৰু অতুল কেশৱক ব্ৰহ্মপুত্ৰৰ দলিয়াবৰ কাৰণে 7টা দল ঐক্যবদ্ধ কৈছোঁ। 2026 চনটো হ'ব বিজেপি আৰু 2 নম্বৰী মাৰ্কা অসম গণ পৰিষদৰ বিধায়ক। যি অতুল বৰাই গা নামৰ আইনখনত চহী কৰিছে। 2021 চনত ৰাইজ দলৰ আছিল এজন বিধায়ক। এইবাৰ কংগ্ৰেছৰ নেতৃত্বত চৰকাৰো হ'ব। ৰাইজৰ দলৰ 10জন বিধায়ক বিধানসভালৈ আহিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰিব। এই মন্তব্যৰে আক্ৰমণ অখিল গগৈৰ। তেতিয়াহ'লে যোৱাবাৰ এটা MLA আছিলোঁ, এইবাৰ 10টা MLA হ'ম। এটা MLA হওঁতে মই হিমন্ত বিশ্ব শৰ্মাৰ মাথা গৰম কৰি দিছিলোঁ। এতিয়া 10টা MLA যেতিয়া ৰাইজৰ দলৰ হ'ব, হিমন্ত বিশ্ব শৰ্মা তেতিয়া গৰম কেৰাহীত ধৰি আহিব। হিমন্ত বিশ্ব শৰ্মাই তেওঁ চৰকাৰৰ দিনত 80টা মানুহ পুলিচে ধৰি নি ৰাতিয়ে গুলিয়াই মাৰি দিছে, জানে নহয় ভুৱা এনকাউণ্টাৰ। হিমন্তৰ ওপৰত 80টা কেছ লাগিব। সেইদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা জেইলত থাকিব আৰু 80টা কেছত তেওঁ 80খন থানালৈ মই ঘূৰাই পঠিয়াম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুঁজিপতি বন্ধুক লাভান্বিত কৰিবলৈ কেটুচেপা দিছে থলুৱা ব্যৱসায়ী। প্ৰত্যেকজন অসমীয়া ব্যৱসায়ী আজি নিথৰুৱা, দুৰ্বল, লাভ নাই, মাখি মাৰি মাৰি নিজৰ দোকানত বহি আছে। আগতে যিখন দোকানত 80,000 টকা বিক্ৰী হৈছিলে, সেইখন দোকানত এতিয়া 8,000 টকা বিক্ৰী নহয়। নৰেন্দ্ৰ মোদীয়ে অসম আৰু ভাৰতবৰ্ষৰ ক্ষুদ্ৰ বিজনেছ অনলাইনৰ হাতত দি দিয়াৰ কাৰণে সমস্ত ব্যৱসায়ীবিলাকৰ বেপাৰ। তাৰ পৰা বোলে আমাৰ গ্ৰাহকবিলাকৰ লাভ হৈছে, এনেকুৱা নহয়। 414 টকাৰ গেছ চিলিণ্ডাৰ হওঁতে তেওঁলোকে গৰু গাড়ীৰ ওপৰত গেছ চিলিণ্ডাৰ লৈ গৈ কৈছিলে যে কংগ্ৰেছে দেশখন খালে। কিন্তু সেই মানুহকেইটাই এটা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা কৰি দিলে। আৰু যেতিয়া কওঁ যে 414 টকা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা কৰি দিলা, তেতিয়া কয় অখিল গগৈ মুছলমানৰ এজেণ্ট, ইয়াৰ নাম অখিল গগৈ নহয়, ইয়াৰ নাম অখিল উদ্দিন। গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা উত্থাপন কৰোঁ, লগে লগে সিহঁতি হিন্দু মুছলমান কৰি পেলাব। বোকাখাটত এজিপিৰ প্ৰাৰ্থী অতুল বৰা আৰু কলিয়াবৰত পৰাভূত হ'ব কেশৱ মহন্ত। শিৱসাগৰত ৰাইজে ভোট নিদিয়ে গুপ্ত হত্যাৰ নায়ক তথা বিজেপি প্ৰাৰ্থী কুশল দুৱৰীক, ক'লে অখিল গগৈয়ে। NDA যোগদান হৈ গ'ল আৰু যিজন কেণ্ডিডেট দিলে তেওঁ আকৌ এতিয়ালৈকে মোৰ হাতত থকা তালিকা অনুসৰি 61জন মানুহ হত্যা কৰা বুলি এটা অভিযোগ পোৱা গৈছে। মোক এজন আজি সাংবাদিকে এখন তালিকা দিছে। তেওঁ গুপ্ত হত্যাকাৰী ৰূপে তেওঁ 61জন মানুহ মৰা বুলি এতিয়ালৈকে মোৰ হাতলৈ তালিকা আহিছে, যে কোনেনো বাৰু পৃথিৱীৰ হত্যাকাৰী এজনক ভোট দিব। আমাৰ শিৱসাগৰৰ নিৰ্বাচনটো একপক্ষীয় নিৰ্বাচন হ'ব। ইফালে বিশেষ কাৰণত অখিল গগৈয়ে মুখ্যমন্ত্ৰীক ফোন কৰিছিল বুলি চৰ্চাক লৈ বাকযুদ্ধ অব্যাহত। 26 তাৰিখে ৰাতি মই হিমন্ত বিশ্ব শৰ্মাৰ লগত বহুত দীঘলীয়াকৈ কেইবা ঘণ্টাজোৰা আলোচনা কৰা বুলি মানে NB নিউজ তথা আছাম লাইভ আৰু নিউজ 18 নামৰ 2টা চেনেলত মই দেখিবলৈ পালোঁ। মই ভাবোঁ যে এইবিলাক হালধীয়া সাংবাদিকতা। মই চেলেঞ্জ কৰিছোঁ যে মুখ্যমন্ত্ৰীৰ লগত মই 26 তাৰিখৰ দিনা দীঘলীয়া কথা পতা বুলি কোনোবাই যদি প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে তেওঁক মই পুৰস্কাৰ দিম। এই বিষয়ে মই
স্বীকাৰো কৰিব নোখোজো, অস্বীকাৰো কৰিব নোখোজো, মই বিশেষ কথা ক'ব খোজা নাই। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।